এভৰিৱান, আজি মই বনাম জলকীয়া আচাৰ আৰু সৰিয়হৰ আচাৰ। মানে জলকীয়া আৰু সৰিয়হ একেলগে মিক্স কৰি কিনে বনাম আৰু এইটো আচাৰটো মই আজি প্ৰথমবাৰৰ কাৰণে বনাম। তো ভাবিলোঁ আপোনালোকক অকণমান ভিডিঅ' কৰি কিনে দেখুৱাই দিওঁ। আৰু মই মানে কেতিয়াও খোৱা নাই, তো খাম বুলি কিনে মানে আচাৰ বনাই খাম বুলি আশা কৰিছোঁ। আৰু এইখিনি লৈ লৈছোঁ দেখিছেনে, সৰিয়হ আৰু কেঁচা জলকীয়া লৈ লৈছোঁ, অকণমানে লৈছোঁ যিহেতু আমি দুটাই মানুহ। তো এনেকৈ আজি আচাৰটো বনাম আৰু গোটেই ভিডিঅ'টো আপোনালোকক দেখুৱাই যাই থাকিম। আৰু আশা কৰিছোঁ মানে আপোনালোকেও চাব আৰু ভিডিঅ'টো চাই ভাল পাব। তো বলক আৰম্ভ কৰোঁ আচাৰ বনোৱা। জলকীয়াখিনি ভালকৈ ধুইকৈ ৰ'দত মেলি দিছোঁ আৰু এইখিনি ভালকৈ শুকাবলৈ থৈ দিম মই এতিয়া। আৰু ৰ'দটো যিহেতু চোকা, তো 1 ঘণ্টা বা 2 ঘণ্টা ৰ'দত থৈ দিলে ধুনীয়াকৈ শুকাই যাবগৈ। আৰু বাকীখিনি মছলা এতিয়া ৰেডি কৰোঁ। মছলা বিশেষ একো নিদিওঁ, অকল সৰিয়হ দিম আৰু পাঁচফোৰণ দিম তেলতে। আৰু সৰিয়হখিনি মই ভালকৈ ভাজি ল'লোঁ আৰু তেলখিনি ধুনীয়াকৈ গৰম কৰি ল'লোঁ। অকণমান তেল দিছোঁ দেই, বেছি শুকাই গ'ল দেখিছেনে, ইমান ধুনীয়াকৈ লৈ আনিলোঁ। আৰু এইখিনি সৰিয়হখিনি পিচি লৈছোঁ। সৰিয়হ আৰু কেঁচা জলকীয়া আচাৰ যিহেতু বনাম, সেইকাৰণে আগতীয়াকৈ সৰিয়হখিনি ৰেডি কৰি লৈছোঁ আৰু জলকীয়াখিনিও শুকাই গ'ল। এতিয়া তেলখিনি গৰম কৰি কেনে লৈ আহিম, আনি কেনে ইয়াতে বনাম। এইখিনি কাটি ল'লোঁ মই এতিয়া ধুনীয়াকৈ, আৰু ইমান সোনকালে কাটিছোঁ জানেনে, মানে মাইনাই লাৰিব বুলি ইমান ভয় লাগিছে। তো সেইখিনি মিডিয়াম চাইজত কাটি ল'লোঁ, সৰু কৰা নাই ডাঙৰ কৰা নাই, এনেকৈ কৰি ফালি লৈছোঁ যাতে মছলাখিনি মিহলি হৈ যায়। আৰু এইখিনিতে আছে বাৰু। এতিয়া মই আৰু তেলখিনি আনি কেনে ধুনীয়াকৈ মিহলাই তেলতে ধুনীয়াকৈ পাঁচফোৰণখিনি দি দিলোঁ। আৰু এতিয়া ইয়াতে জলকীয়া আৰু সৰিয়হ নমাই ল'লোঁ আৰু এইখিনি ইয়াতে দি দিছোঁ। জলকীয়া আৰু গৰমে আছে দেখিছোঁ, গৰম তেলত দিলে বেছি ভাল, অকণমান পানী থাকিলে শুকাই যায় ধুনীয়াকৈ। তো ইয়াতে এইখিনি দি দিছোঁ আৰু এতিয়া মই সৰিয়হখিনিও দি দিম। অকণমান হালধি, জলকীয়া গুড়া দি কিনে মিহলাই লৈছোঁ। আৰু এতিয়া দিম মই নেমুটো মানে আধা চেপিলোৱে, তো এনেকৈ চেপি দিব লাগিব দেখিছেনে ৰসটো, তেতিয়া ধুনীয়াকৈ টেঙা হ'ব। তাৰপিছত দিব লাগিব জোখ অনুসৰি নিমখ। তো নিমখটো মই একেবাৰে শেষত দিম চাই কেনে। আৰু এতিয়া এনেকৈ টেঙাটো চেপি দিলে মানে তেতিয়া টেঙা হ'ব আৰু বেয়াও নহয়। আৰু এইটো আপুনি 2 মাহ 3 মাহ যিমানখিনি পাৰে 4 মাহলৈকে ভালকৈ ৰ'দত দি 4 মাহ 5 মাহলৈকে আপুনি খাব পাৰিব, বেয়া নহয়। কালাৰটো চাওকচোন ইমান ধুনীয়া হৈছে। নেমুখিনি দিলোঁ আৰু মই নিমখো দিলোঁ জোখ অনুসৰি। তাৰপিছত এতিয়া আৰু আপোনালোকে ইয়াতে মই তেল কমকৈ দিছোঁ দেখিছেনে, মানে কেঁচা তেল দিম। আপোনালোকে কেঁচা তেল নিদিলে, যদি দিব নোখোজে তেনেহ'লে আপোনালোকে তেলটো গৰম কৰি দিব, অকণমান বেছিকৈ দিব, বেছিকৈ দিলে মানে ভাল। মই যিহেতু কেঁচা তেল দিম সেইকাৰণে মানে কমকৈ দিছোঁ দেখিছেনে। আৰু এতিয়া কেৰাহীতে মই এনেকৈ ৰ'দত দি দিম আজি, তাৰপিছত বৈয়ামত ভৰাই কিনে 2 দিন 3 দিন ৰ'দত দিম আৰু তাৰপিছত হৈ গ'ল মোৰ আচাৰ। তো আজিখিনি আৰু